নমস্কাৰ সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ আমাৰ এডুকেশ্যনেল ইউটিউব চেনেল ইউনিক সায়েন্স টিউটৰিয়েললৈ ইতিমধ্যে আমি ডিছকাছ কৰি আছোঁ কাৰেণ্ট ইলেক্ট্ৰিচিটি চেপ্টাৰটোৰ ওপৰত ইয়াৰ আগত আমি অলৰেডি পটেনচিয়েল আৰু ইএমএফৰ ডিফাৰেন্সৰ বিষয়ে ডিছকাছ কৰিছিলোঁ আৰু তাৰ আগত ভিডিঅ'টোত আমি ইলেক্ট্ৰিক কাৰেণ্টৰ বিষয়ে ডিছকাছ কৰিছিলোঁ যিসকলে সেই ভিডিঅ'কেইটা চোৱা নাই তোমালোকৰ কাৰণে দৰকাৰী বুলি আমি ভাবোঁ গতিকে আজি ভিডিঅ' ডেছক্ৰিপশ্যনত সেই ভিডিঅ'কেইটাৰ লিংকটো দি ৰাখিছোঁ তোমালোকে চাই ল'বা চ' আজি যিটো টপিক হৈছে আমি দিছ ওমছ ল যিটো বিষয়ে তোমালোকে অলৰেডি ক্লাছ 10ত পাই আহিছা তথাপিও আমি এইটো একবাৰ পুনৰবাৰ ডিছকাছ কৰিব বিচাৰোঁ যাতে তোমালোকৰ এইটো ৰিভিজন হৈ যায় ওমছ ল চ' ওমছ লটো আমাৰ জৰ্জ চিমন ওম নামৰ এজন ফিজিচিষ্টে 1828 এটা ৰিলেশ্যন উলিয়াইছিলে ইলেক্ট্ৰিক কাৰেণ্ট আৰু পটেনচিয়েল ডিফাৰেন্সৰ মাজত জৰ্জ চিমন ওম নামৰ এজন ফিজিচিষ্টে 1828 আমাৰ ইলেক্ট্ৰিক কাৰেণ্ট আৰু পটেনচিয়েল ডিফাৰেন্সৰ মাজত এটা ৰিলেশ্যন উলিয়াইছিলে যাক আমি কি বুলি জানো ওমছ ল বুলি জানো হয় চ' ইয়াৰ অলৰেডি তোমালোকে ডেফিনেশ্যন পাই আহিছা যে দ্য কাৰেণ্ট ফ্ল'য়িং থ্ৰু আমি যদি তাত অলৰেডি চাওঁ আমি এক্সপ্ৰেশ্যনটো কি বুলি পাইছিলোঁ ভি ইজ প্ৰপৰ্চনেল টু আই নহয় জানো সেই ক্ষেত্ৰত আমি কি বুলি কৈছিলোঁ দ্য কাৰেণ্ট ফ্ল'য়িং থ্ৰু এ কণ্ডাক্টৰ ইজ ডাইৰেক্টলি প্ৰপৰ্চনেল টু দ্য পটেনচিয়েল ডিফাৰেন্স এপ্লাইড এক্ৰছ ইটছ এণ্ডছ হয়নে কিন্তু ইয়াত এটা কণ্ডিশ্যন থাকে সদায় তোমালোকৰ কি আছিলে কণ্ডিশ্যনটো মনত আছেনে চ' আছিলে যে প্ৰভাইডেড দ্য টেম্পাৰেচাৰ এণ্ড আদাৰ ফিজিকেল কোৱান্টিটিজ কি হ'ব ৰিমেইন কনষ্টেণ্ট বা আনচেঞ্জড ঠিক আছে মই পুনৰবাৰ কৈছোঁ যে দ্য কাৰেণ্ট ফ্ল'য়িং থ্ৰু এ কণ্ডাক্টৰ ইজ ডাইৰেক্টলি প্ৰপৰ্চনেল টু দ্য পটেনচিয়েল ডিফাৰেন্স এপ্লাইড এক্ৰছ ইটছ এণ্ডছ প্ৰভাইডেড দ্য টেম্পাৰেচাৰ এণ্ড আদাৰ ফিজিকেল কোৱান্টিটিজ ৰিমেইনছ কনষ্টেণ্ট চ' সেই ক্ষেত্ৰত পটেনচিয়েল ডিফাৰেন্স ইজ প্ৰপৰ্চনেল টু কি কৈছিলোঁ আমি কাৰেণ্ট V is proportional to I or তাক কেনেকৈ ডিনোট কৰিছিলোঁ V is equal to এটা কনষ্টেণ্ট দিছিলোঁ R is equal to V is equal to R I হয়নে this R is called what proportionality constant and it is nothing but the কি resistance হয় এইটো কি কৈছিলোঁ আমি resistance আৰু এই যোনটো resistance কনচিডাৰ কৰিছিলোঁ ইয়াৰ ভেলুটো resistance its value is independent of V and I but resistance is independent of V and I but ki depends on nature of the conductor যে কণ্ডাক্টৰটো যেটো আমি কনসিডাৰ কৰিছো হেতু কি কণ্ডাক্টৰ তাৰ নেচাৰটো ওপৰত কিন্তু ডিপেন্ড কৰে ঠিক আছে সো এই ক্ষেত্ৰত যদি মই চাওঁ ৰেজিস্ট্যান্সৰ যদি উল্টা কি লিখো R is equal to কি লিখিব পাৰিম মই R is nothing but V by I হয়নে সো ইয়াৰ পৰা যদি মই ডেফিনেশ্যন অফ ৰেজিস্ট্যান্স কনসিডাৰ কৰিবলৈ যাওঁ কেনেকৈ ডিফাইন কৰিব পাৰিম যে ৰেজিস্ট্যান্স অফ এ কণ্ডাক্টৰ is defined as the ratio of potential difference applied across the conductor to the key current flowing through it okay ইয়াৰ যদি মই ইউনিট চাওঁ SI unit কি আছিল আমাৰ SI unit of resistance is what ohm and denoted by this symbol this one omega হয়নে এতিয়া এই R যদি আমি in terms of 1 ohm এনেকৈ লিখোঁ যদি 1 ohm is equal to কি লিখিব পাৰোঁ 1 volt by 1 কি এম্পিয়াৰ কাৰণ পটেনচিয়েল ডিফাৰেন্সৰ ইউনিট কি 1 volt কাৰেণ্টৰ ইউনিট কি হয় এম্পিয়াৰ সো আমি কি লিখিব পাৰোঁ সো 1 এটো কি ভোল্ট পাৰ এম্পিয়াৰ সো আমি কি লিখিব পাৰোঁ 1 ohm is nothing but equal to what 1 volt per ampere okay so ইয়াৰ পৰা আমি ক'ব পাৰোঁ যে resistance of a conductor is said to be 1 ohm if 1 ampere current flows through it when a potential difference of 1 volt is applied across its ends so total term ki 1 over definition ki bolo simply je it is nothing but the what if 1 ampere current is flows through a conductor when one potential difference is what 1 volt across its ends clear so eto ame simply hoise resistance or definition okay it is what আমি এটা বস্তু অলৰেডি পাই আছো যে ৰেজিস্ট্যান্স কি কি ফ্যাক্টৰ ওপৰত ডিপেন্ড কৰে ৰেজিস্ট্যান্স কি ফ্যাক্টৰ ওপৰত ডিপেন্ড কৰে ওকে সো আমি কি কৈছো দিস ফ্যাক্টৰস অন হুইচ ৰেজিস্ট্যান্স ডিপেন্ড এই বস্তুটো তোমালোকে অলৰেডি আগতো পাইছা গতিকে তোমালোকে ভালদৰে মন কৰিবা যেটো এটা আমাৰ দৰকাৰী হয় ক্লিয়াৰ সো আমি কি ক'ব কৈছো ফ্যাক্টৰস অন হুইচ resistance depends
ক্লিয়াৰ সো হে ক্ষেত্ৰত আমি কি পাইছো সো অলৰেডি পাইছে আমি কি কৈছো দা ৰেজিস্ট্যান্স অফ এ কণ্ডাক্টৰ ইজ what number 1 is directly proportional to the length of the key conductor suppose মই এটা কণ্ডাক্টৰ কনসিডাৰ কৰিছো জানি কি যদি লেংথ আছে l ঠিক আছে ক্ৰস সেকশনাল এৰিয়া কি আছে আমি a তেতিয়া আমি কি কৈছে যে ৰেজিস্ট্যান্স অফ এ কণ্ডাক্টৰ মই ইয়াত লিখি দিছো ৰেজিস্ট্যান্স অফ এ কণ্ডাক্টৰ is directly proportional to the length of the conductor that is কি কব বিচাৰিছে r is proportional to কি l similarly যদি মই number 2 consider কৰো is inversely proportional to the area of cross section আমি area of cross section কিমান consider কৰিছো a তাহলে inversely হলে কি হ'ব that is r is inversely proportional to 1 by a clear third point কি হ'ব depend কৰে it's depend on the nature of the material depends আমি just কৈ গৈছিলো depends on what depends on the nature of the material clear and the number 4 what depends on temperature clear so এইটা ফ্যাক্টৰ ওপৰত আমাৰ কি হৈছে ৰেজিস্ট্যান্স তো ডিপেন্ড কৰে সো তাৰ ভিতৰত আমি অলৰেডি এইটা যদি কনসিডাৰ কৰো কম্বাইন কৰো সাপোজ এটো ইকুৱেশ্যন 1 লও এটো ইকুৱেশ্যন 2 লও সো কম্বাইনিং ইকুৱেশ্যন 1 and 2 আমি কি দৰে লিখিব যে r is proportional to কি লিখিব l by a কম্বাইনিং 1 and 2 লিখিব পাৰিম নে ঠিক আছে সো হে ক্ষেত্ৰত আমি যদি r is equal to কি লিখো এটা ইয়াত কনস্ট্যান্ট ইউজ কৰো that is rho l by a লিখিব পাৰিম নে so this rho is called what resistivity মনে ৰাখিবা this rho is called what resistivity বা কিছু মানে ইলেক্ট্ৰিকেল ৰেজিস্টিভিটি বুলি কয় আৰু তাক আৰু কি বুলি ক'ব পাৰি স্পেসিফিক ৰেজিস্ট্যান্স বহুত ক্ষেত্ৰত এইটো বস্তু তোমালোকক খুদে ডাইৰেক্ট স্পেসিফিক ৰেজিস্ট্যান্স বুলি ক'লে তোমালোক কনফিউজন নহবা this is nothing but the what rho ঠিক আছে সো তেল আমি যোনটো থাৰ্ড ইকুৱেশ্যন পালো so that is কি r is equal to rho l by এটো কি হৈছে the resistance depend upon the length and the area of cross section ঠিক আছে যদি ইয়াৰ পৰা মই যদি কনসিডাৰ কৰিবলৈ যাওঁ ইয়াৰ পৰা যদি মই কনসিডাৰ কৰিবলৈ যাওঁ মই rho ভ্যালুটো কেনেকৈ লিখিব পাৰিম rho is equal to কি লিখিব পাৰিম r a by l লিখিব পাৰিম নে হয় নে এটা ইয়াৰ যদি মই ইউনিট কনসিডাৰ কৰিবলৈ যাওঁ ৰেজিস্টিভিটি ৰেজিস্ট্যান্সৰ ইউনিট কি ওম হয় নে এৰিয়া কি মিটাৰ স্কয়াৰ আৰু লেংথৰ কি মিটাৰ সো ইয়াৰ ইউনিট কি হ'ব ওম মিটাৰ সো ইউনিট অফ ৰেজিস্টিভিটি হদাই কি হ'ব ওম মিটাৰ ওকে এতিয়া এই ইকুৱেশ্যনটো যদি আমি এটা কন্ডিশন লওঁ ইফ l is equal to মই 1 লৈছো যোনটা আমি লেংথ অফ দা কণ্ডাক্টৰ লৈছো তাক মই কি লৈছো 1 মিটাৰ ওকে এন্ড এৰিয়া ক্ৰস সেকশন কি হৈছে 1 স্কয়াৰ ইউনিট কনসিডাৰ কৰিছো আৰু 1 ইউনিট বুলি কনসিডাৰ কৰিছো ঠিক আছে হে ক্ষেত্ৰত যদি মই a আৰু l ৰ ভ্যালুটো ইয়াত পুট কৰি দিও কি হ'ব 1 get cancel so r is equal to কি লিখিব therefore r is equal to কি হ'ব rho হয় নে সো তেতিয়া হলে আমি যোনটো ৰেজিস্টিভিটি পালো ৰেজিস্টিভিটিটো বা স্পেসিফিক ৰেজিস্ট্যান্স পালো তাক আমি কিদৰে ডিফাইন কৰিব পাৰিম যে কি বুলি ডিফাইন কৰিব পাৰিম যে the resistivity or specific resistance of a material may be defined as the resistance of a conductor of that material having unit length and unit area of cross section clear so আমি কি কলো simply r is equal to মানে কি তাত unit length আৰু unit area of cross section আমি কনসিডাৰ কৰিছো clear so তোমালোকে যদি ভালদৰে চোৱা বস্তুটো বুজি পাবা তোমালোকক কোনো ধৰণৰ কনফিউজন থাকিলে হুদিবা যেহেতু অলৰেডি এই টপিকটো তোমালোকক ফেমিলিয়াৰ হয় হোপফুলি তোমালোকক কোনো ধৰণৰ ডাউট নাথাকিব বুলি আশা কৰিছো তথাপি কোনো ধৰণৰ যদি কিবা ডাউট থাকে তোমালোকে আমাক কমেন্ট কৰি জনাবা সো আজি এই ভিডিওটো আমি ইমানতে সামৰণি মাৰিছো পৰৱৰ্তী পৰ্যায়ত আমি নেক্সট টপিকবোৰ আমি ডিসকাস কৰিম ঠিক আছে সো ইউনিক সায়েন্স টিউটৰিয়েলৰ তৰফৰ পৰা তোমালোকক ধন্যবাদ জনাই আজি ভিডিওটো আমি ইমানতে সামৰণি মাৰিছো